জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন ৰাজহুৱা প্ৰতিষ্ঠান ৰূপে অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়ন কৰা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা তৈয়াৰ কৰা এটা সমবায় প্ৰতিষ্ঠান, এখন ৰাজহুৱা। ইয়াৰ কোনো মালিক নাই, ইয়াৰ কোনো প্ৰফিট খাব নোৱাৰে, ইয়াৰ কোনো মালিক নাই, আৰু ইয়াক কোনো ব্যক্তিগত সম্পত্তিত পৰিণত কৰিব নোৱাৰে। তেখেতে কৈছে যে অখিল গগৈ এতিয়াই কৰি দিব লাগে, কিন্তু তেখেতৰ নিজৰ ক্ষেত্ৰত আকৌ তেখেতৰ পত্নী আৰু তেখেত ঢুকোৱাৰ পাছতহে বোলে সেইটো ৰাজহুৱা কৰিব, মৃত্যুৰ পাছতহে। জীৱনকালত মানে উপভোগ কৰিব আৰু মৰাৰ পাছত এইখিনি বোলে ৰাজহুৱা কৰি যাব। তেখেতৰ সংবাদ মাধ্যম মিডিয়া হাউচ যিকেইটা আছে, মই এটা এটাকৈ গাই দিছোঁ। নিউজ লাইভ নম্বৰ 1, তেখেতেই কৈছে যে আটাইতকৈ বেছি চলা চেনেল নিউজ লাইভ। নিয়মীয়া বাৰ্তা বাতৰি কাগজ এখন, ৰং চেনেল, আইনা নামৰ এখন আলোচনী, ইন্দ্ৰধনু, ৰামধনু আৰু 12-18, এই 7টা সংবাদ মাধ্যম এইটো ৰাজহুৱা কৰি দিব। দ্য ইণ্টাৰনেশ্যনেল, বইন্দা ইণ্টাৰনেশ্যনেল, এখন ইণ্টাৰনেশ্যনেল স্কুল, সেইখন কেতিয়া ৰাজহুৱা? দামী গ্ৰীণ ৰিজৰ্ট, অসমৰ চাগে আটাইতকৈ দামী ৰিজৰ্ট GM হোৱাৰ পাছত কৰিছে। মেকডোনাল্ড ফ্ৰেঞ্চাইজি, মেকডোনাল্ডৰ এটা ফ্ৰেঞ্চাইজি কৰিছে, আপোনালোকে দেখিছে চাগে নিউজ লাইভৰ যে কাষতে মেকডোনাল্ড। মানে তাৰপাছত দাৰিগজিত বুলি, এই দাৰিগজিত 107 বিঘাৰ মাটি, এই 4টা। আৰু 5 নম্বৰটো হ'ল গল্ডেন থ্ৰেড অফ আছাম বুলি এটা ব্ৰেণ্ড বনাইছে তেখেতে। তেখেতৰ আৰু ধেৰ প্ৰপাৰ্টি আছে, মই গোটেইখিনি গাই থাকিব খোজা নাই, আৰু মাটিৰ হিচাপটো দি দিলেতো আপোনালোকো ফ্লেট হৈ যাব, দামকৈ পৰি যাব এতিয়া, যিমান মই যদি এটা ফাইলকেইটা উলিয়াই দিওঁ। তাৰপিছত তেখেতৰ বশিষ্ঠ ৰিয়েলটাৰ্ছ বুলি এটা কোম্পানীত পুত্ৰৰ নামত চেয়াৰ। তেখেতৰ পুত্ৰৰ 17টা, কলিকতাৰ 17টা কোম্পানীৰ পুত্ৰৰ চেয়াৰ। 17টা কোম্পানীৰ চেয়াৰৰ পাছত বঙৰাত এটা ডাঙৰ কনষ্ট্ৰাকশ্যন চলি আছে তেখেতৰ, 27 বিঘা মাটি। নুমলী জলাহ বুলি আৰু শাহুৱেকৰ নামত থকা চেয়াৰবিলাক ধানুকা বুলি মানুহ এজনৰ নামত আছে, ৰঞ্জিত ভট্টাচাৰ্য বুলি মানুহ এজনৰ নামত আছে, ভাস্কৰ শৰ্মাৰ নামত আছে, PA এজনৰ নামত ওলোৱা প্ৰপাৰ্টি আছে। USTMৰ মেডিকেল কলেজখনক লৈহে CMৰ টেনশ্যন। কেলে? তাৰ কাষতে থকা DPSৰ মাটি নে অন্য ক'ৰবাৰ মাটিত কোনোবা এটা ইয়াৰে মেডিকেল মানে কোনোবা এখন হেৰিয়াৰ লগত, নাৰ্ছিং হোম মানে এনেকুৱা ধৰণৰ কিবা এটা চেইন এটাৰ লগত, তাতে মানে এওঁলোকেও তাৰমানে এখন মেডিকেল কলেজ বনাবৰ কাৰণে প্লেন কৰিছে। এইটো মানে ফ্লাড আপোনাৰ জেহাদ নহয়, এইটো বান জেহাদ নহয়, এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী, তাৰমানে তেওঁলোকৰ পৰিয়ালৰ যিটো কোম্পানী, আৰু USTMৰ কোম্পানীৰ মাজত এইটো মেডিকেল কলেজক লৈ হোৱা সংঘাতৰ পৰিণতি। আপোনাৰ এই যিমানবিলাক সম্পত্তি হৈছে, এই সম্পত্তিবিলাক কৰিবৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ একো ইনকাম নাছিলে। বহুতে কৈ থাকে যে ৰিণিকী ভূঞাৰ শৰ্মাৰ দেউতাক কি ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে। আমাৰ ঘৰৰ ওচৰতে ন, এইকণতহে ঘৰটো। ওচৰৰ যে কোনো মানুহক সুধি লওক, যে মই যিমান দূৰ জানো, মই তেখেতৰ নামটো ল'ব নোখোজোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিয়া কৰোৱাৰ পাছত এনেকুৱা ধৰণৰ কোনো ইণ্ডাষ্ট্ৰি নাই। বৰং মই জনামতে সেই পৰিয়ালটো, ৰিণিকী ভূঞা শৰ্মাৰ পৰিয়ালটো বেংক্ৰাপচিহে হৈছিলে। গতিকে এই যে চাহ বাগিচা তিনিখন কিন্তু নামতহে দেই, বাকীবিলাক উলিয়াই দিম, আপোনালোকে গম পাব কেইদিনমানৰ পাছত। মোৰ লগত লাগি থাকিলেই হ'ল, খালি আৰু খংটো উঠি থাকিলেই হ'ল, আৰু উলিয়াম আৰু এদিনকৈ। এই 3খন বাগান কিনিবৰ কাৰণে পইচা ক'ত পালে? ধনৰ উৎস কি? আমিতো জানো কাহিনী, মই নিউজ লাইভৰ ওপৰতো ৰিচাৰ্চ কৰিছিলোঁ, মোৰ লগত এতিয়াও ফাইল আছে। আজিৰ দিনটোত মই আপোনালোকক যদি নিউজ লাইভৰ ধনৰ উৎস এটা এটাকৈ দেখুৱাই দিওঁ, এটা এটাকৈ মই দেখুৱাই দিব পাৰোঁ, মোৰ ওপৰত পুৰা ডকুমেণ্ট আছে। আৰু মই এইটো ডকুমেণ্ট একদম সাধাৰণভাৱে বনোৱা নাছিলোঁ, গুৱাহাটীৰ বহুত ডাঙৰ CAক লগাই RTI কৰি তথ্য উলিয়াই ৰিচাৰ্চ কৰি একেবাৰে মানে হিলাই দিব পৰাকৈ কৰা ডকুমেণ্ট আছে মোৰ লগত। মোৰ ৱাইফে কলেজত চাকৰি কৰে, লোন লৈ এই ঘৰটো কিনিছে, আৰু এই ঘৰটো যেতিয়া কিনিছে তাত 1 পইচা কোনোবাই যদি গণ্ডগোল উলিয়াব পাৰে, মই গোটেই জীৱন কেতিয়াও সামাজিক কাম নকৰোঁ। এনেকৈ সকলো সম্পত্তি আমি ৰাজহুৱা কৰি দিওঁ। মই কিন্তু যিটো ঘৰত থাকোঁ, মোৰ পত্নীৰ ঘৰ, মোৰ পত্নীৰ টকাৰে কিনিছে, আৰু মই কেতিয়াও তেখেতৰ সম্পত্তি ৰাজহুৱা কৰিম বুলি ক'ব নোৱাৰোঁ। ক'লে মোক একে দিনতে ঘৰৰ পৰা বাহিৰ কৰি দিওঁ। তেওঁ আচলতে মালিক,
আৰু নিউজ লাইভটো কেনেকৈ বনাইছে মই আপোনালোকৰ কাহিনীবিলাক যদি লাগে ইমান ডাঙৰ ফাইল আছে মই কৈছোঁ নহয় আৰু সেইটো কোৰ্টত জিকিব পৰা ফাইল সৰু সুৰা ফাইল নহয় কেনেকৈ 2 নম্বৰী কোম্পানী বনাই তেওঁ কিনিছে সেইটো আৰু তাৰপিছত কেনেকৈ তেওঁ কেইজনমান বন্ধু ডাইৰেক্টৰ বনাই ল'লে ডাইৰেক্টৰ বনাই লৈ তেওঁলোকৰ যিটো টকা আছে তেওঁলোকৰ নামত লোন চোন ল'লে তেওঁলোকৰ ফাইল ব্যৱহাৰ কৰি তাৰপিছত গোটেইকেইজনকে তেওঁলোকক লাখ মাৰি খেদি নিউজ লাইভটো অকল পত্নীৰ নামত কৰি পেলালে বা পৰিয়ালৰ নামত কৰি পেলালে এইবিলাক বিভিন্ন ধৰণে মেনিপুলেট কৰি ক'ৰবাত এতিয়া ধৰক এতিয়া যে তেওঁ কৈ আছে যে নিউজ লাইভৰ পৰা এনেকুৱা লাভ হয় আৰে বাবা আমি নাজানো নেকি নিউজ লাইভটো কেনেকৈ বনাইছিলা তুমি আমি কি নাজানো নেকি হা নিউজ লাইভৰ নিউজ ফাণ্ড কি লাইভ ফাণ্ডবিলাক ক'ৰ পৰা আহিছিল আমি নাজানো নেকি এতিয়াও মই সেই গাড়ীৰ ডকুমেণ্ট উলিয়াই দিম নেকি 108 কি কয় আপোনাৰ নিউজ লাইভৰ যিবিলাক খেৰি ভানবিলাক আছিলে কি কয় আপোনাৰ ডিএছএল যি ভানবিলাক আছিলে এইবিলাক ক'ৰ পৰা আহিছিলে মই এতিয়াও গাড়ী নম্বৰবিলাক উলিয়াই সেই সময়ত গোটেই RTI ডকুমেণ্ট মোৰ লগত আছে খুচৰিবলৈ হ'লে কিন্তু কাহিনী বহুত বেয়া লাগে কৈ যাম নিউজ লাইভ নিয়মীয়া বাৰ্তা ৰং চেনেল আইনা ইন্দ্ৰধনু ৰামধেনু 12-18 টাইম 8 এই প্ৰত্যেকটো প্ৰপাৰ্টিৰ যদি ধনৰ উৎস যদি আপোনালোকে বিচাৰিবলৈ যায় মোৰ বিশ্বাস যে প্ৰত্যেকটো ঠাইতে এটা হোৱাইট মানি দেখাইছে তেখেতে কৈ থকা হোৱাইট মানি এটা হোৱাইট মানি দেখাইছে কিন্তু এইবিলাকত চব 2 নম্বৰী টকাৰ ইনভেষ্টমেণ্ট আছে আৰু পলিটিকেল পাৱাৰ খটুৱাই কৰি আছে কেইবাজনো ডাইৰেক্টৰ নিউজ লাইভৰ পৰা কেনেকৈ খেদিলে আপোনালোকে নিজে খবৰ লওক টাইম 8 কেনেকৈ কিনিলে সেইটো আপোনালোকে খবৰ লওক বাকী বাদ দিলোঁ টাইম 8টোতো পুৰা চলা এটা হেৰি আছিলে নহয় জানো কি কয় আপোনাৰ ৱেব পৰ্টেল আছিলে সেই ৱেব পৰ্টেলটো কেনেকৈ বিক্ৰী কৰিবলৈ বাধ্য কৰিলে মোকতো টাইম 8ৰ মালিকজনে চিধাকে কৈছে চাহ বাগানৰ মাটিত ৰিজৰ্ট বনাব পাৰে নেকি কেনেকৈ বনালে চাহ বাগানৰ মাটিত 10% নে 5% মাটি পাহৰি গ'লো এতিয়া মই 10 আছিলে নহয় 5% মাটিত ৰিজৰ্ট বনাব পাৰি বা টুৰিজিম ব্যৱহাৰ কৰিব পাৰি বা কমাৰ্চিয়েল ইউজ কৰিব পাৰি বুলি বিধানসভাত আইন পাছ কৰি লৈ মাটি কি হিচাপত প্ৰত্যেক দিনাই কেনেকৈ মাটি লৈ আছে তাৰ কাহিনী কম নেকি হা কি ক্ষমতা প্ৰয়োগ কৰি কোন পুলিচক লগাই কোন অফিচাৰক লগাই কাক বাধ্য কৰি কাক ব্লেকমেইল কৰি কেনেকৈ সম্পত্তি লৈ আছে এইবিলাক কি ক'ব লাগিব নেকি এইবিলাক শুনাব খোজা নাছিলোঁ মোৰ নামটো বাৰে বাৰে লৈ থাকিব নালাগে নহয় আৰু জানিবই লাগে বেলেগবিলাকৰ নাম লৈ থাকিলেও কোনো একো কৰিব নোৱাৰে মোৰ নাম যেতিয়া ল'ব নহয় মোৰ একো নাই হেৰুৱাবলৈ একো নাই এই পৃথিৱীত মই যিকোনো পৰ্যায়লৈ গুচি যাব পাৰোঁ কৰিবলৈ মোৰ একদম ইচ্ছা নাছিলে মই এতিয়াও কওঁ আৰু মোৰ নামটো লৈ থকাৰ কাৰণেহে কৈছোঁ আৰু এনেকৈ যদি লৈ থাকে নহয় মই কি পৰ্যায়লৈকে লৈ যাব পাৰোঁ এইটো কিন্তু তেওঁ জানি থোৱা ভাল এতিয়া কোনো মুখ্যমন্ত্ৰীক মই ৰাজহুৱাকৈ সময় বিচাৰিছোঁ কাইলৈ 15 আগষ্ট খুব ভাল হ'ব 15 আগষ্টৰ দিনা মই আপোনাৰ ঘৰলৈ যাব খোজোঁ মোক সময় দিয়ক হা মই বানপানী সময়ৰ পৰা তেখেতক 6 বাৰমান ফোন কৰিলোঁ এবাৰ মাত্ৰ ধৰিছোঁ বানপানী সময়ত নধৰিলে আজি কেইদিনমানৰ আগতহে ধৰিলে ফোনটো মই ফোন কৰি আছোঁ যে মই 15 আগষ্ট কাইলৈ CMৰ ওচৰতে ডকুমেণ্টখিনি জমা দিম আৰু দৰকাৰ হ'লে CMৰ হাততে চাবিটো দি থৈ আহিম কাজিৰঙা অৰ্কিড পাৰ্কৰ ৰাজহুৱা অনুষ্ঠান যেতিয়া আমাৰ চাবি দিবলৈতো কোনো আপত্তি নাই CMে কাইলৈ 15 আগষ্ট তাৰিখৰ দিনা তেখেত যিহেতু বিশ্বনাথ মেধিৰ শিষ্য একে পথেৰে গৈ আছে কাইলৈ 15 আগষ্টৰ দিনা CMে বন্দা ইণ্টাৰনেশ্যনেল নিউজ লাইভ নিয়মীয়া বাৰ্তাৰ পৰা আৰম্ভ কৰি মেকডোনাল্ডলৈকে এই চাবিকেইটা কাইলৈ ৰাইজৰ হাতত দি দিব লাগে কুকুৰ বুলি কওঁতে মোৰ না হাঁহি উঠিছে মানুহ এটাই কৈছে ৰাহুল গান্ধী ঠিকেই গম পাইছিলে বোলে সেইকাৰণে বোলে কুকুৰৰ বিস্কুট তেতিয়া দি দিছিলে এনেকৈ কৈছে কোনোবাই ৰাহুল গান্ধী বোলে এইটো বহুত দূৰদৰ্শী মানুহ দেই ৰাহুল গান্ধী চাওকচোন কাহিনীবিলাক কি অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটো ক'লে গৈছে অসমত এনেকুৱা ফটুৱা মুখ্যমন্ত্ৰী কেতিয়াবা জন্ম হৈছিলে নেকি বাৰু কওকচোন এনেকুৱা তৰল হে এনেকুৱা দুৰ্নীতিগ্ৰস্ত অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজন হয়নে নহয় আৰু তেওঁতো কৈছে কি এইটো কি মই বেন পাৰ্টি নেকি তুমিতো বেন পাৰ্টি হয় ভাই বেন পাৰ্টি নিজে শুই লৈছে আমি কি কৰোঁ হা তুমি নিজৰ মুখখন চম্ভালিব নোৱাৰা চিফ মিনিষ্টাৰ হিচাপে কোনো গাম্ভীৰ্য নাই চিফ মিনিষ্টাৰ হিচাপে কোনো আপোনাৰ হেৰি নাই সন্মানজনক কথা ক'ব নাজানে চবতে ফটুৱামি চবতে তৰল কথা চবতে মানে উৰুলি পোঙা এই কটন কলেজত যেতিয়া পঢ়ি আছিলোঁ এই আমি কৰিডৰত কথা পতা এই যে কটন কলেজৰ হোষ্টেলৰ কৰিডৰত ৰাতি 12টা 1টা 2টা বজাত যিবিলাক কথা পাতোঁ ভালে বেয়া মাত মাতি যে আমি যিবিলাক কথা পাতোঁ এতিয়া অসমৰ চিফ মিনিষ্টাৰজনে এতিয়াও তেনেকুৱা কথাই কৈ থাকে গতিকে অসমৰ চিফ মিনিষ্টাৰক জনাই দিছোঁ যে মোৰ কোনো কেলেংকাৰী নাই মই এনেকুৱা ধৰণৰ কোনো প্ৰপাৰ্টি কৰা নাই ক'ৰবাৰ পৰা কিবা এটা ডনেশ্যন পালে সেইটো অকল ৰাইজৰ নামতে খৰচ কৰোঁ 1 পইচা নিজৰ হাতত নাথাকে
1 পইচা আজিৰ দিনটোত আহি যাওক না পুলিচক পঠিয়াই দিয়ক আমাৰ ঘৰত চেক কৰি লওক পইচা পাতি কিবা আছে যদি লৈ যাওক কৈছে যে এতিয়া উইল আমি কেনেকৈ দেখুৱাম নেদেখা নহয় উইল বুলি কৈছে উইলটো নেদেখুৱা উইলটো এতিয়া নেদেখুৱা মুখেৰে এতিয়া কৈ থাকিবা প্ৰপাৰ্টিটো এতিয়া তোমালোকৰ নামতে হৈ থাকিব মৰিব সময়ত কোনে পালে আমি কেনেকৈ জানিম ভাই তাৰ মৰি যোৱাৰ পাছত ক'ব এইটো ধৰিটো লাভেই নাই মৰিলে মানুহটো মানে দাতা কৰ্ণৰ এটা ভূমিকা ল'ব খুজিছে এটা যে নাটক এটা ছদ্মবেশ এটা যে ধৰিছে মই দাতা কৰ্ণ এই দাতা কৰ্ণ নহয় চব চোৰৰ টকা এইবিলাক সব চুৰি কাৰ্যৰ টকা যিমান প্ৰপাৰ্টি আছে নহয় এই সমস্ত টকাৰ উৎস বিচাৰি গ'লে সব চুৰি কাৰ্য লুণ্ঠন কৰা টকা অসমৰ ৰাইজৰ পৰা এক পইচাকে লুণ্ঠন কৰা পইচা আৰু তুমি তোমাৰ প্ৰপাৰ্টি ৰাজহুৱা নকৰিলে এদিন ৰাইজে তোমাৰ এই প্ৰপাৰ্টি চব কাঢ়ি ল'ব কাঞ্চনজুৰিৰ চাবিও ৰাধাকৃষ্ণৰ চাবিও চানমাৰীৰ চাবিও নিউজ লাইফৰ চাবিও নিয়মা বাৰ্তাৰ চাবিও টাইমেটৰ চাবিও ৰং চেনেলৰ চাবিও আইনাৰ চাবিও ইন্দ্ৰধনুৰ চাবিও ৰামধেনুৰ চাবিও 12-18 চাবিও বান্ডা ইণ্টাৰনেশ্যনেলৰ চাবিও বাণীগিৰি ৰিচৰ্টৰ চাবিও মেকডোনাল্ড ফ্ৰেঞ্চাইজিৰ চাবিও দাৰিগঞ্জৰ 107 বিঘা মাটিৰ কাগজ বা কি কয় বশিষ্ঠ ৰিয়েলটৰ্ছৰ শ্বেয়াৰ 17টা কোম্পানীৰ শ্বেয়াৰ 27 বিঘা মাটিত যে বঙৰাত কনষ্ট্ৰাকশ্যন হৈ আছে তাৰো চাবি আৰু গল্ডেন থ্ৰেড অফ আছামৰো চাবি দিবনে নাই মইতো দিম আমিতো দিম মই দৰকাৰ হ'লে মই যিহেতু চেয়াৰমেন আছোঁ ৰিজলিউশ্যন মই যেনে তেনে পাছ কৰাম